নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে এক ফোঁটা নহৰুৱে কেনেকৈ সলাই তুলিব আপোনালোকৰ ভৱিষ্যত আৰু কেনেকৈ আপোনালোকৰ জীৱনশৈলী সলনি হৈ পৰিব। এক ফোঁটা নহৰুত ইমান শক্তি দেখিবলৈ পোৱা যায় যে এই কাম আপোনালোকে যদি ঘৰত কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ইয়াৰ উপৰিও মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে সদায় লাভ কৰিব পাৰিব। আহক তেনেহ'লে এই ভিডিঅ'ৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। হিন্দু ধৰ্মগ্ৰন্থ আৰু বাস্তুশাস্ত্ৰত উল্লেখ আছে যে যদি আপুনি বাস্তুশাস্ত্ৰৰ মতে জীৱন অতিবাহিত কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে নিশ্চয় সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ পৰা আপোনালোকৰ দৰিদ্ৰতাও দূৰ হৈ পৰিব। চাণক্যদেৱৰ অনুসৰি বাস্তুশাস্ত্ৰ আমাৰ জীৱনত থকাটো বহু দৰকাৰ। যদি বাস্তুশাস্ত্ৰৰ লগত আপোনালোক জড়িত হৈ থাকে তেনেহ'লে আপোনালোকৰ ঘৰত সদায় সুখ শান্তি হ'ব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি যদি আপোনালোকে ঘৰত কিবা কাম কৰে ইয়াৰ ফলতো আপোনালোকৰ ঘৰত সেই কামটো সঠিকভাৱে হৈ পৰিব আৰু সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত চলি থকা বহু বাস্তুদোষ আপোনালোকে দূৰ কৰিব পাৰিব, ছায়া দোষ দূৰ কৰিব পাৰিব আৰু গ্ৰহ দোষো আপোনালোকে নোহোৱা কৰি ল'ব পাৰিব। এই দোষৰ ফলতেই আমাৰ কিছুমান কাম ৰৈ থাকে বা শত্ৰু বৃদ্ধি পাবলৈ ধৰে বা ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰে। এই প্ৰতিকাৰ যদি আপোনালোকে ঘৰতে কৰি লয় তেনেহ'লে আপোনালোকে সুন্দৰভাৱে সকলো সমস্যা সমাধান কৰি ল'ব পাৰিব। আহক তেনেহ'লে আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ নহৰুৰ কিছুমান প্ৰতিকাৰৰ কথা। যদি এই প্ৰতিকাৰ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি নহৰু এক ফোঁটা যদি আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত ওলমাই ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব। নহৰু ফুটাটো ওলমোৱাৰ জেগাৰ আশে পাশে যদি এটা আপোনালোকে স্বস্তিকৰ চিন অংকন কৰে তেনেহ'লে ইয়াক আৰু অধিক শুভ বুলি মনা যায়। স্বস্তিকৰ চিনটো আপোনালোকে সেন্দুৰ দি অংকন কৰিব পাৰিলে বেছি ভাল। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব। এই ফুটাটো আপোনালোকে যদি এডাল কলা সূতাত বান্ধি আপোনালোকে ওলমাই ৰাখিব পাৰে তেনেহ'লে ইয়াক আৰু অধিক বেছি শুভ বুলি মনা গৈছে। এনেকৈ কৰিলে ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব, বিশেষকৈ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। ঘৰত থকা সকলো বাস্তুদোষ দূৰ হ'ব আৰু ঘৰত আহিব লগা সকলো সমস্যা ঘৰৰ বাহিৰৰ পৰাই নোহোৱা হৈ গুচি যাব। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাণীত কৈছে যে এক ফোঁটা নহৰুৱে আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি বাহিৰ কৰি পেলাব আৰু বেয়া শক্তি কেতিয়াও ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। কলা সূতাৰ ফলত আপোনালোকৰ ঘৰত কেতিয়াও বেয়া নজৰ নপৰিব। এনে কৰিলে বহু ভাল প্ৰভাৱ আপোনালোকৰ জীৱনত পৰিব আৰু জীৱনত আপোনালোকে সুখ সমৃদ্ধিৰ মাজত কটাব পাৰিব। যদি আপুনি দৰিদ্ৰ হৈ গৈ আছে, আৰ্থিক সমস্যা বৃদ্ধি পাবলৈ ধৰিছে বা আৰ্থিক অৱস্থা আপোনালোকৰ বেয়া হৈ পৰিছে তেনেহ'লে আপোনালোকে মা লক্ষ্মীৰ কৃপা লাভ কৰিবৰ কাৰণে নহৰুৰ সহায়ত এই প্ৰতিকাৰটো নিশ্চয় কৰক। কলা সূতা বান্ধি নহৰু ফুটাটো ঘৰৰ মুখ্য দুৱাৰত এনেভাৱে ৰাখক যে সেই ফুটাটো বান্ধাৰ সময়ত যাতে কোনো লোকে আপোনাক দেখা নাপায়। ইয়াৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। ঘৰত কোনো নথকাৰ সময়ত আপোনালোকে এই কামটো কৰিলে ভাল বা ঘৰৰ মানুহো যাতে এই কামটো কৰাৰ সময়ত আপোনালোকক দেখা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনেকৈ কৰিলে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। জীৱনত চলি থকা সকলো সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব আৰু সামাজিক ক্ষেত্ৰতো আপোনালোকে সুসন্মান লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ ঘৰৰ উন্নতি হোৱাটো আপোনালোকে বিচাৰে তেনেহ'লে আপুনি ধনৰ দেৱী মা লক্ষ্মীক পূজা কৰাটো অত্যন্ত দৰকাৰ। মা লক্ষ্মীক কেশৰ চাউল মিহলাই নিবেদন কৰিব পাৰিলে বেছি শুভ বুলি মনা যায়। পূজা অন্ত হোৱাৰ পিছত সেই চাউলখিনি এখন বগা কাপোৰত বান্ধি আপোনালোকৰ ঘৰৰ আলমাৰিত সুন্দৰভাৱে ৰাখিব পাৰে। এনে কৰিলে ৰৈ থকা আপোনালোকৰ উন্নতি আগুৱাই যাব। যদি জীৱনত আপোনালোকে সফল হ'ব বিচাৰে তেনেহ'লে আপোনালোকে এই কামটো নিশ্চয় কৰিব। ইয়াৰ ফলত মা লক্ষ্মীও সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। এনে কাম কৰাৰ ফলত আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যি কাম আপোনালোকে হাতত লৈছে সেই কাম সুচাৰুভাৱে হৈ পৰিব আৰু সেই কাম হোৱাৰ ক্ষেত্ৰত মা লক্ষ্মীয়ে আপোনালোকক সহায় কৰিব। ইয়াৰ বাহিৰেও মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব।
যদি আপুনি জীৱনত সফল হ'ব বিচাৰে তেনেহ'লে ৰাতি কেতিয়াও আপোনালোকে দৈ নাখাব। যদি আপোনালোকে এনে কৰে তেনেহ'লে আপোনালোকৰ বহু পাপ লাগিব। যিসকল মানুহে দৈনিক আৰ্থিক সমস্যাৰ মাজত সোমাই পৰিছে, যি মানুহৰ হাতত ধন জমা নহয়, তেনে মানুহে কেতিয়াও ৰাতি দৈ খোৱাটো উচিত নহয়। ৰাতি দৈ খালে মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী তেনে ঘৰৰ পৰা গুচি যাব। ইয়াৰ বাহিৰেও আপোনালোকে বহু বেমাৰৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে পৰাপক্ষত ৰাতি দৈ নোখোৱাটোৱেই মংগলময়। দিনত খাব পাৰিব বা সন্ধ্যাৰ সময়তো যদি আপোনালোকে খাব বিচাৰে তেনেহ'লে নিশ্চয় খাব পাৰিব, কিন্তু ৰাতি আপোনালোকে কেতিয়াও দৈ নাখাব। এনে কৰিলে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব, সামাজিক ক্ষেত্ৰত খ্যাতি নাশ হৈ পৰিব আৰু ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব। বাস্তুশাস্ত্ৰৰ অনুসৰি খোৱা বোৱাৰ সময়ত সদায় আমি পূব বা উত্তৰ দিশলৈ মুখ কৰি ভোজন কৰিব লাগে। যদি পাৰে পাকঘৰতে বহি ভোজন কৰিব লাগে। ইয়াক বহু শুভ বুলি মনা যায়। যিসকল লোকে পাকঘৰতে বহি ভোজন কৰে তেওঁলোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে আহি বাস কৰে, যাৰ ফলত তেওঁলোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰে আৰু ঘৰত অৰ্থৰ অভাৱ কেতিয়াও নহয়। সামাজিক ক্ষেত্ৰতো এওঁলোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰে আৰু সকলো দিশতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। ভোজন কৰাৰ সময়ত কেতিয়াও আপোনালোকে জোতা চেণ্ডেল পৰিধান কৰি ভোজন কৰিব নালাগে। ভোজন কৰাৰ আগতেই আপোনালোকে সুন্দৰভাৱে হাত ভৰি ধুই পৰিষ্কাৰ হৈ আহি তাৰ পিছতহে ভোজন কৰিব লাগে। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মীয়ে সদায় আশীৰ্বাদ আপোনালোকক প্ৰদান কৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত এজোপা তুলসী গছ থকাটো দৰকাৰ আৰু এই তুলসী গছজোপা সদায় ঈশান কোণৰ ফালে হ'ব লাগে। এই জেগাত সদায় আমি পূজা কৰিব লাগে আৰু পূজা কৰাৰ সময়ত আমি গংগাজল ছটিয়াব নিশ্চয় লাগে। যদি গংগাজল ছটিয়াব নোৱাৰে তেনেহ'লেও আপোনালোকে পূজা নিশ্চয় কৰিব আৰু দৈনিক ৰাতিপুৱা বা সন্ধ্যাৰ সময়ত আপোনালোকে সেই তুলসীজোপাৰ গুৰিত পানী অৰ্পণ কৰিব। এনে কৰিলে ঘৰত অৰ্থ লাভ হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মা লক্ষ্মীৰ আপোনালোকে সদায় লাভ কৰিব পাৰিব। তুলসী জোপাত যদি সদায় আপোনালোকে পানী অৰ্পণ কৰে আৰু সন্ধ্যাৰ সময়ত যদি সদায় এগছি চাকি জ্বলায় তেনেহ'লে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু সকলো দেৱ দেৱী সেই ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। অৰ্থৰ সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ আপোনালোকে পাব। সদায় ৰাতিপুৱা সোনকালে উঠি আপোনালোকে সুন্দৰকৈ গা ধুব আৰু গা ধোৱাৰ পিছত অকণমান পানী তুলসীজোপাৰ ওচৰত অৰ্পণ কৰিব। তুলসীৰ গুৰিৰ পৰা আপোনালোকে অকণমান মাটি লৈ যদি আপোনালোকে মূৰত লগাব পাৰে বা শিৰত লগাব পাৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব। সকলো জীৱনত কৰি থোৱা সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু মা লক্ষ্মীৰ কৃপা আপোনালোকে সদায় লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ বৃদ্ধি পাবলৈ ধৰিব, আপোনালোকৰ ঘৰৰ মানুহৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'বলৈ ধৰিব। যিখিনি সমস্যা আপোনালোকে চলি আছিল বা যি সমস্যাৰ মাজত আপোনালোকে সোমাই আছিল সেই সমস্যা আপোনালোকে নিঃসন্দেহে সমাধান কৰি ল'ব পাৰিব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কিবা কামত যদি আপোনালোকে ৰাতিপুৱা ওলাই যাব বিচাৰে সেই কামত নিশ্চয় আপোনালোকে সেইদিনা সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ মহিলাসকলে খোৱাৰ আগত ৰাতি ঘৰৰ দক্ষিণ দিশত এটা আপোনালোকে চাকি জ্বলাই ৰাখিব। চাকি যদি জ্বলাই ৰাখিব নোৱাৰে তেনেহ'লে নিশ্চয় সেই জেগাত আপোনালোকে এটা লাইট জ্বলাই ৰাখিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব সেই চাকিৰ পোহৰৰ ফলতেই বা লাইটৰ পোহৰৰ ফলতেই। চাকিৰ পোহৰৰ ফলতেই আপোনালোকৰ ঘৰৰ চাৰিওফালে শুভ শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব। এই কাম সদায় আপুনি গধূলি 7 বজাৰ পিছৰ পৰা নিশ্চয় কৰিবলৈ চেষ্টা কৰিব। এনে কৰাটো বহু শুভ বুলি মনা যায় আৰু এনে ঘৰত সদায় সকলো দেৱ দেৱীৰ আগমন দেখিবলৈ পোৱা যায়। এনে কাম কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব। আপোনালোকৰ মা লক্ষ্মী আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈও সক্ষম হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।